শিৱসাগৰ গ্ৰন্থ উৎসৱৰ বাকৰিত বঁটা প্ৰদান আৰু সাংস্কৃতিক অনুষ্ঠান। অসমৰ বিশিষ্ট সাহিত্যিক তথা আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱালৈ চিন্তাৱাৰধি সন্মান 2025 প্ৰদান। বিশিষ্ট সাহিত্যিকগৰাকীক এই বঁটা প্ৰদান কৰে শিৱসাগৰৰ সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান জোনাকী সমাজে। জোনাকী সমাজৰ সৌজন্যত আজি শিৱসাগৰ গ্ৰন্থ উৎসৱত এক সাংস্কৃতিক আৰু বঁটা প্ৰদান অনুষ্ঠান আয়োজন কৰা হয়। জোনাকী সমাজে 15 বছৰত বৰ্তমান ভৰি দিছে আৰু এই জোনাকী সমাজে প্ৰতিষ্ঠা কালৰে পৰা যুৱক যুৱতী শিশু মহিলা সকলোৰে সামাজিক সাংস্কৃতিক সাহিত্য আদি শিক্ষা আদি দিশৰ বিকাশ সাধনৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচী লৈ আহিছে আৰু সেই কাৰ্যসূচীৰ অংশ হিচাপে আজি এই অনুষ্ঠানটি আয়োজন কৰা হয় আৰু সমাজৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা বিশিষ্ট ব্যক্তিসকলক জোনাকী সমাজে প্ৰতি বৰ্ষতেই সন্মান যাচি আহিছে আৰু এই বছৰো 2025 বৰ্ষত চিন্তাৱাৰধি সন্মান আউনীআটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক গৱেষক বুৰঞ্জীবিদ শিক্ষাবিদ সুকবি ডক্টৰ মাধুৰ্যমণ্ডিত বৰুৱাদেৱক আগবঢ়োৱা হয়। সামগ্ৰিকভাৱে গোটেই সমাজখনত এতিয়া চিন্তাৰ সংকট ঘটিছে। সংকট এইটো অৰ্থত যে যিবোৰ চিন্তাই আচলতে সমাজখন শৃংখলিত কৰিব পাৰে, যিবোৰ চিন্তাই সমাজখনক সামগ্ৰিকভাৱে এটা ইতিবাচক গতিৰে আগুৱাই নিব পাৰে, তাৰ স্খলন ঘটিছে। এই সময়ছোৱাত এনেধৰণৰ বঁটা বা স্বীকৃতিয়ে আচলতে সমাজখনৰ প্ৰতি দায়বদ্ধতা বঢ়ায় আৰু আমাৰ আজিৰ তাৰিখত অনুভৱ হৈছে যে আমাৰ সমাজখনৰ কাৰণে যি ধৰণৰ কামখিনিৰ লগত একাত্ম কৰি এই স্বীকৃতি প্ৰদান কৰা হৈছে, আমাৰ আৰু অধিক দায়িত্ব বাঢ়িছে সমাজখনৰ হকে। সমাজখনৰ সেই ইতিবাচক চিন্তাৰ ভাৱনাৰ লগত একীভূত হৈ সমাজখনক উত্তৰণৰ দিশত আগুৱাই নিয়াৰ ক্ষেত্ৰত বৌদ্ধিকভাৱেই হওক আমাৰ গৱেষণাৰ জৰিয়তেই হওক আমাৰ কিছু কৰণীয় আছে। দ্বিতীয়টো মই আপোনাক সুধিব চেষ্টা কৰিম যে বিগত 10টা বছৰে আমি দেখিছোঁ যে খোজৰ উদ্যোগত যি এই শিৱসাগৰ গ্ৰন্থমেলা আয়োজিত হৈ আহিছে, এই শিৱসাগৰ জিলাখনতেই নহয়, ইয়াৰ পাৰ্শ্বৱৰ্তী জিলাসমূহতো ইয়াৰ প্ৰভাৱ সম্প্ৰসাৰিত হৈছে। কিয়নো এই সময়ছোৱাত আমি তুলনামূলকভাৱে যদি চাওঁ, বছৰটোৰ আনবোৰ অনুষ্ঠানতকৈ এই গ্ৰন্থমেলাৰ লগত ইয়াৰ নতুন প্ৰজন্মৰ পৰা আৰম্ভ কৰি আটাইতকৈ জ্যেষ্ঠ সকলোলৈকে সকলো অংশীদাৰ হয় আৰু প্ৰত্যেকেই ইয়াত গ্ৰন্থ ক্ৰয়ৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এবাৰ নহয় একাধিকবাৰ এই গোটেই ঘটনাক্ৰমক হত্যাকাণ্ড বুলি অভিহিত কৰিছে। স্বাভাৱিকতে অনুসন্ধানত কি পাইছে বা কি নাপাইছে সেই কথাখিনিৰ ক্ষেত্ৰত আমি মত দিবলৈ অলপ অসুবিধা হয়, কিয়নো মাননীয় মুখ্যমন্ত্ৰীগৰাকী ৰাজ্যখনৰ প্ৰধান প্ৰশাসক আৰু তেখেতে যিটো অনুসন্ধান বা তদন্ত সমিতি কৰি দিছে সেইখন তেখেতেই কৰি দিছে, গতিকে তেখেতে নিশ্চয় কিবা তথ্য বা আধাৰতে কৈছে। কিন্তু সামগ্ৰিকভাৱে যি ধৰণৰ কথাবোৰ সংবাদ মাধ্যমত বা সামাজিক মাধ্যমত যি ধৰণৰ কথাবোৰ ওলাই আছে, তাৰ দ্বাৰা তেখেতে যিটো মন্তব্য দিছে সি প্ৰত্যক্ষভাৱে নহ'লেও কিন্তু পৰোক্ষ হত্যাকাণ্ড হিচাপে কিন্তু দেখা গৈছে। গতিকে ইয়াত হয়তো কাৰোবাৰ অৰ্থনৈতিক লাভালাভৰ প্ৰশ্ন আছে, কাৰোবাৰ ক্ষেত্ৰত সামাজিক প্ৰতিপত্তিৰ বাট হয়তো মোকলাবৰ কাৰণেও হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত কিন্তু মই ভাবোঁ যে মুখ্যমন্ত্ৰী মহোদয়ৰ সেই কথাষাৰৰ যথাৰ্থতা কোনোবাখিনিত আছে। মানে এই ধৰণৰ কনচাৰ্টবোৰে অৰ্থনৈতিকভাৱে ৰাজ্যখনক লাভৱান কৰিব, এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী মহোদয়ে কৈছে। কিন্তু সামগ্ৰিকভাৱে যি ধৰণৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ কথা যদি চাই, আমাৰ প্ৰজন্মই যিহেতু নতুন প্ৰজন্মই সদায় সন্মুখত মঞ্চত কি ঘটিছে সেইটোক প্ৰত্যক্ষ কৰে, তাৰ পৰা তেওঁলোকে শিক্ষা গ্ৰহণ কৰে। গতিকে মই ভাবোঁ যে এনেধৰণৰ কথা বতৰাৰ ক্ষেত্ৰত যিজন শিল্পীক আমন্ত্ৰণ জনোৱা হ'ব, তেওঁৰ ব্যক্তিগত ৰুচি, তেওঁৰ সাংস্কৃতিক ব্যক্তিত্ব, এই ধৰণৰ কথাবোৰ অকণমান পৰ্যবেক্ষণ কৰা দৰকাৰ। কাৰণ ই নতুন প্ৰজন্মৰ ক্ষেত্ৰত যি ধৰণৰ ক্ষতি কৰিব পাৰে নেতিবাচক কথাবিলাকে, সি কিন্তু তাক কিন্তু ৰোধ কৰিব পৰা নাযাব। শিৱসাগৰৰ পৰা মুছাবিল আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল।
মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱীনাথৰ তত্ত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ বৰঝাৰ গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।